আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আলফা স্বাধীনৰ NSCN, GPRN আৰু সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ সংগঠনৰ যৌথ বিবৃতি। সংযুক্ত মুক্তি বাহিনী আলফা স্বাধীন চমুকৈ আলফা এছে আন বছৰৰ দৰে এইবাৰো আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে। উল্লেখ্য যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিত্য প্ৰয়োজনীয় সা সামগ্ৰীৰ ওপৰত GST লগাই মূল্য বৃদ্ধি কৰা, অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য নকৰা আদিৰ লগতে বিগত 1945 চনৰ 21, 22 আৰু 23 মাৰ্চত শ্বিলং আৰু খাচী দৰবাৰত তেতিয়াৰ অবিভক্ত অসম, মণিপুৰ, ত্ৰিপুৰা আৰু পাহাৰ ভৈয়ামৰ জনজাতি জনগোষ্ঠীসমূহৰ অধিৱেশনত লোৱা সিদ্ধান্ত মৰ্মে 4 নং প্ৰস্তাৱত যিহেতু ঐতিহাসিক পাহাৰমালাৰে সৈতে মূল অসম আৰু ইয়াৰ বাসিন্দা জাতি জনজাতিসমূহ নৃগোষ্ঠীগত আৰু সাংস্কৃতিকভাৱে ভাৰতৰ আন মানুহতকৈ সুকীয়া বুলি প্ৰকাশ কৰি আলফা এছে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত আৰু উল্লেখ কৰিছে যে বিভিন্ন তথ্য সমৃদ্ধ এক দলিল। বিবৃতিটোত প্ৰকাশ কৰা মতে সেয়ে প্ৰতি বছৰে অসম, নাগাভূমি, ত্ৰিপুৰা, মণিপুৰ, মেঘালয় ৰাজ্যসমূহত এনে স্বাধীনতা দিৱস পালন কৰাৰ বিৰোধিতা কৰি আহিছে। এইবেলিও উক্ত এলেকাসমূহৰ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল সংগঠন আৰু সৰ্বস্তৰত ৰাইজৰ ভুৱা স্বাধীনতা দিৱসৰ সকলো প্ৰকাৰৰ কাৰ্যক্ৰমণিকাত যোগদানৰ লগতে ব্যক্তিগত স্তৰতো পালন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। আলফাৰ উক্ত প্ৰতিবাদী কাৰ্যসূচী 15 আগষ্টৰ নিশা 12 বজাৰ পৰা 15 আগষ্টৰ 18 বজালৈ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে। অৱশ্যে জৰুৰীকালীন সেৱা বিভাগবোৰ, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম কাজত বাধা নিষেধ প্ৰদান কৰা হোৱা নাই বুলিও বিবৃতিটোত প্ৰকাশ কৰিছে। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস, দ্য ৰয়েল নিউজ।